ৰাজ্যকোপোৱা ট্ৰেডিং কেলেংকাৰীৰ শুনানি গ্ৰহণ CBIৰ আদালতত উপস্থিত হয় তাৰ্কিক বৰা আৰু বিশাল ফুকন। CBIৰ বিশেষ আদালতে গ্ৰহণ কৰে শুনানি আৰু 10 ফেব্ৰুৱাৰীত পুনৰ আদালতত হাজিৰ হ'ব লাগিব আটাইকেইজন। আৰু আমি এই মুহূৰ্তত পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে অত্যন্ত ৰাজ্যৰ চৰ্চিত এটা বিষয় আছিল ৰাজ্যকোপোৱা সেই ট্ৰেডিং কেলেংকাৰী আৰু সেই কেলেংকাৰীৰ শুনানি গ্ৰহণ কৰিছে। ইতিমধ্যে CBI আদালতত আজি উপস্থিত হয় তাৰ্কিক বৰা বিশাল ফুকন আৰু CBIৰ বিশেষ আদালতে গ্ৰহণ কৰে শুনানি। 10 ফেব্ৰুৱাৰীত পুনৰ আদালতত হাজিৰ হ'ব লাগিব আটাইকেইগৰাকী। এপিয়াৰেঞ্চৰ কাৰণে আছিলে তাৰে ভিতৰত চুমি বৰা এতিয়ালৈকে আহি পোৱা নাই, আহি আছে অন্তৰ্গীতাই আৰু পৰৱৰ্তী ডেট 10 ফেব্ৰুৱাৰীত দিছে। সেইটোৱে অহা ডেটত কপি দিব কেছৰ, তাৰপিছত এভিডেঞ্চৰ কাৰণে মাতিব। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এতিয়া ট্ৰায়েল আৰম্ভ হৈ গৈছে। এতিয়া জাষ্ট তেওঁলোকৰ এপিয়াৰেঞ্চটো কমপ্লিট হ'ব। আজি এজন এপিয়াৰ হ'ল অভিজিত চন্দা, তেওঁৰ এপিয়াৰেঞ্চটো কমপ্লিট হৈ গ'ল। এতিয়া নেক্সট ডেটত কপি দিব। আজি জাষ্ট এপিয়াৰেঞ্চৰ কাৰণে আছিলে, এজন এপিয়াৰ হোৱা নাছিলে কাৰণে তেওঁৰ এপিয়াৰেঞ্চটো আজি কমপ্লিট হ'ল। এপিয়াৰেঞ্চটো কমপ্লিট হোৱাৰ কাৰণে অহা ডেটত এতিয়া প্ৰত্যেককেইজনকে কেছৰ কপি দিব। 10 তাৰিখে ডেট দিছে, 10 জানুৱাৰী 10 ফেব্ৰুৱাৰী। চুমি বৰা অন দা ৱে, তাই আহি আছে।